পোনপ্ৰথমতে মই সকলো মিডিয়া পাৰ্চনলৈ মোৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ আৰু আমি সাধাৰণ ভোটাৰ হিচাপে মোৰ কোনো পাৰ্টিৰ ডাঙৰ ৰোল নাই। মই এনে সাধাৰণ মেম্বাৰ। আমি সাধাৰণ ভোটাৰ হিচাপে আমি ৩ নং কোকৰাঝাৰ কনষ্টিটুৱেঞ্চিৰ পৰা আমি শেউলি মহিলাৰী মেডামকে বিচাৰিছোঁ। পাব্লিক ৰাইজে সকলোৱে বহুত বছৰ বছৰ ধৰি আমি এজনীকে দি আহিছোঁ, কিন্তু এতিয়া তেওঁ বয়সে নকয়, তেওঁ জিৰণি ল'ব লাগে। আমি নতুন কেণ্ডিডেট যাৰ মানে সকলো আছে, তেওঁ সকলো গুণাগুণ আছে, গতিকে আমি ষ্ট্ৰং এজনী আৰু বয়স থকা পাৱাৰফুল এজনী কেণ্ডিডেট আমি বিচাৰিছোঁ, যাক আমি আজি পাইছোঁ শেউলি মহিলাৰী মেডামক। গতিকে আমি আশা কৰোঁ আগন্তুক নিৰ্বাচনৰ কাৰণে আমাক মানে বিপিএফ পাৰ্টিৰ পৰা শেউলি মহিলাৰী মেডামকে টিকেট দি পেলাই আমাক জয়যুক্ত কৰাত সহায় কৰে যেন মেডামে বিপিএফ পাৰ্টিৰ পৰা টিকেট পালে 100% জিকিব। সকলো মিডিয়া পাৰ্চনলৈ মোৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমি এইবেলি 2026 চনত যি বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনৰ কাৰণে আমাৰ ৩ নং কোকৰাঝাৰ জনজাতি অধ্যুষিত সমষ্টিত বিপিএফ দলৰ তৰফৰ পৰা শেউলি মহিলাৰী বাইদেউক আমি টিকেট দিয়াৰ কাৰণে আমি বিনম্ৰভাৱে মিডিয়াৰ যোগেদি মানে আমাৰ বিপিএফ দলৰ হাইকমাণ্ডক অনুৰোধ জনাইছোঁ। কিয়নো আজি কোকৰাঝাৰ বিধানসভা সমষ্টিত আমাৰ যিজন ব্যক্তি ইতিপূৰ্বে মানে হয়তো আমাৰ মাজত আছিলে, তেখেতৰ হয়তো আমাৰো দলীয় মানুহ হয়, তেখেতক আমি সন্মান কৰোঁ আটাইয়ে, কিন্তু তেখেতৰ বয়সৰ প্ৰতি চাই আমাৰ গোটেই ৰাইজ আৰু কি গোটেই সমষ্টিবাসী ৰাইজে এবাৰ শেউলি মহিলাৰী বাইদেউৰ যিটো মানে কৰ্মদক্ষতা, তেখেতৰ যিটো মানে স্পিৰিট কাম কৰা, এইটো চাই মানে গোটেই ৰাইজে শেউলি মহিলাৰী বাইদেউক বিপিএফ দলৰ মানে প্ৰাৰ্থী হিচাপে মানে বিচাৰিছে। সেয়ে আমি ৰাইজৰ হৈ মানে বিশেষকৈ মই কোকৰাঝাৰ জিলা বিপিএফ সংখ্যালঘু কোষৰ সাধাৰণ সম্পাদক হিচাপে মই যিখিনি অঞ্চলত বিশেষকৈ গোটেই জাতি জনগোষ্ঠীৰ লগে লগে আমাৰ সংখ্যালঘু অধ্যুষিত যিমান অঞ্চলত মই ভৰি দিছোঁ ইতিমধ্যে, গোটেই অঞ্চলত মানে এটাই কথা, মানে শেউলি মহিলাৰী বাইদেউ যদি হয় তেন্তে নিশ্চিন্তভাৱে মানে এই আগন্তুক বিধানসভা নিৰ্বাচনত জয় হ'ব, এইটো নিশ্চয়তা দিছে গোটেই জনসাধাৰণে। গতিকে মই আপোনালোকৰ মিডিয়াৰ যোগেদি আমাৰ বিপিএফ দলৰ হাইকমাণ্ডলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে শেউলি মহিলাৰী বাইদেউক মানে টিকেট প্ৰদান কৰি আগন্তুক বিধানসভা নিৰ্বাচনত বিপিএফ দলৰ দখলত অনাৰ কাৰণে মানে ব্যৱস্থা কৰে। এইখিনিয়ে মই ক'ব লগা। ধন্যবাদ।